নমস্কাৰ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাংস্কৃতিক অনুষ্ঠানসমূহ সাময়িকভাৱে স্থগিত ৰখাৰ যি আহ্বান সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বকো আৰক্ষী থানাৰ অন্তৰ্গত চুকুনিয়াপাৰাৰ এটা প্ৰান্তত যি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'বলৈ গৈ আছিল অহা 15 মেত সেয়া সাময়িকভাৱে স্থগিত ৰাখিছে তো সেই খবৰটি দিবলৈ মই আহি উপস্থিত হৈছোঁ এই অঞ্চলত আৰু সবিশেষ আপোনালোকক জনাই দিব উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে সভাপতি সম্পাদক প্ৰমুখ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে আপোনালোকক জনাই দিব মোৰ পিছফালে আছে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত কি ধৰণৰ পদক্ষেপ ল'ব সাময়িকভাৱে তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানখন স্থগিত ৰাখিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত কি ধৰণৰ পদক্ষেপ তেওঁলোকে লৈছে সেই সম্পৰ্কত আপোনালোকক জনাই দিছোঁ তয়াছে দক্ষিণ কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত চুকুনিয়াপাৰাৰ খৰাপাৰা কলিতাপাৰা জনক কল্যাণ যুৱ সংঘৰ সৌজন্যত 39 সংখ্যক যি বহাগী উৎসৱ উদযাপনৰ তেওঁলোকে তাৰিখ ঠিক কৰিছিল 31 বহাগ 15 মে কিন্তু এই সাংস্কৃতিক অনুষ্ঠানখন তেওঁলোকে বৰ্তমান স্থগিত ৰাখিছে আৰু দেশৰ যি সাম্প্ৰতিক পৰিস্থিতি তাৰ প্ৰতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি আহ্বান জনাইছিল যে সাংস্কৃতিক অনুষ্ঠানসমূহ 10 মেৰ পিছত যিসমূহ সাংস্কৃতিক অনুষ্ঠান আছে সেইসমূহ আচলতে বাতিল কৰিব লাগে তাৰ প্ৰতি সঁহাৰি জনাই এই উদযাপন সমিতিও তেওঁলোকে এই সিদ্ধান্ত লৈছে কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ যি এই সাংস্কৃতিক অনুষ্ঠান কেতিয়া অনুষ্ঠিত কৰিব সেই সম্পৰ্কত জনাবলৈ ইয়াত উদযাপন সমিতিৰ সভাপতি আছে তেওঁ আপোনালোকক জনাই দি আছে দাদা আপোনালোকৰ যিটো অনুষ্ঠান কেইটা তাৰিখে আছিল কিয় বাতিল কৰিবলগীয়া হ'ল পৰৱৰ্তী পৰ্যায়ত আপোনালোকে কেতিয়া অনুষ্ঠান কৰিব নমস্কাৰ বকো থানাৰ অন্তৰ্গত চিংৰা খৰাপাৰা কলিতাপাৰা সাংস্কৃতিক প্ৰেমী ৰাইজ আজি আমি অতি দুখেৰে ক'ব লগা হৈছে যে অহা 15 মে বৃহস্পতিবাৰে আমাৰ খৰাপাৰা কলিতাপাৰা জনকল্যাণ যুৱ সংঘৰ সৌজন্যত এখন সাংস্কৃতিক সন্ধিয়া আছিল কিন্তু দেশৰ পৰিস্থিতি আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান মৰ্মে আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ আৰু দেশৰ পৰিস্থিতি বা মুখ্যমন্ত্ৰী মহোদয়ৰ পৰৱৰ্তী আহ্বানৰ লগত সংগতি ৰাখি আমি পৰৱৰ্তী সময়ত কাৰ্যসূচী আমি পৰিৱেশন কৰিম হয় তাৰিখটো নিৰ্ধাৰণ কৰা হোৱা নাই বৰ্তমান তাৰিখ নিৰ্ধাৰণ হোৱা নাই মানে পৰিস্থিতি সাম কাটিলে অনুষ্ঠিত কৰিব আৰু আমি খুব পাইছোঁ যে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ অন্যতম আকৰ্ষণ আছিল দীপানিকেতা ডেকা বাইদেউ তো আমি ইতিমধ্যে তেওঁৰ লগত চুক্তিবদ্ধ হৈছে আৰু পৰৱৰ্তী সময়ত আমি তেওঁলোকৰ কথা পাতি আমি অনুষ্ঠান পৰিৱেশন কৰিম কিমান সংখ্যক আছিল আপোনালোকৰ 39 সংখ্যক আছিলে 39 সংখ্যক তো খৰাপাৰা কলিতাপাৰা জনক কল্যাণ যুৱ সংঘৰ সৌজন্যত যি 39 সংখ্যক বহাগী উৎসৱ উদযাপন কৰিবলৈ লৈছিল সেয়া 15 তাৰিখে আছিল আৰু 15 তাৰিখে তেওঁলোকে ইতিমধ্যে স্থগিত ৰাখিছে আৰু পৰৱৰ্তী পৰ্যায়ত দেশৰ পৰিস্থিতি যেতিয়া ভাল হৈ আহিব তেতিয়া তেওঁলোকে এই যি বহাগী উৎসৱ সেই উৎসৱভাগী তেওঁলোকে নিশ্চিতভাৱে পুনৰ তেওঁলোকে উলহ মালহেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব আৰু তেওঁলোকে যিহেতু স্থগিত ৰাখিবলগীয়া হ'ল তাৰ বাবে যাতে কোনো সাংস্কৃতিক প্ৰেমী ৰাইজে তেওঁলোকক দায়দোষ নধৰে বা বেয়া নাপায় তাৰ বাবে তেওঁলোকে আহ্বান জনাইছে কিয়নো আপোনালোকে সকলোৱে জানে দেশৰ পৰিস্থিতি খুব জটিল পৰ্যায়ত এটা আহি উপনীত হৈছে আৰু তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ যিসমূহ সাংস্কৃতিক অনুষ্ঠান 10 মেৰ পিছত অনুষ্ঠিত হোৱাৰ কথা আছিল সেইসমূহ বাতিল কৰিবলৈ তেওঁ আহ্বান জনাইছিল ইতিমধ্যে তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ সাংস্কৃতিক অনুষ্ঠান আছিল বিহু কেন্দ্ৰিক সেইসমূহ বাতিল কৰিছে আৰু একেদৰে দেখিবলৈ পোৱা গ'ল যে দক্ষিণ কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত চুকুনিয়াপাৰাৰ যি খৰাপাৰা কলিতাপাৰা জনক কল্যাণ যুৱ সংঘৰ সৌজন্যত 39 সংখ্যক বহাগী উৎসৱ উদযাপনৰ কথা আছিল সেইটো তেওঁলোকে সাময়িকভাৱে স্থগিত ৰাখিছে তো ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব যদি আপোনালোকে একো বেয়া নাপায় বা একো যদি আপোনালোকৰ প্ৰব্লেম নহয় ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ